হৰি নাম ৰখে বৈকুণ্ঠ সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম উখল মাখল জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰে ব্যস্ততাৰ সীমা নাই জামুগুৰিহাটবাসীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ 9 দিন প্ৰস্তুতি প্ৰায় তুংগত অধিৱেশনখনিৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে 106 ফুট দীঘল 28 ফুট ওখ বিশাল মূল তোৰণ অহা 6 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন গোবিন্দৰ প্ৰেম যাৰ বাবে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিখন উপসমিতি শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ এগৰাকী চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী দীপজ্যোতি তালুকদাৰৰ নক্সা তথা পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে অধিৱেশনৰ মূল তোৰণখনি মূল তোৰণখনিত প্ৰতিফলিত হৈছে গুৰুজনৰ সৃষ্টিৰাজিৰ লগতে জিলাখনৰ স্বকীয় ঐতিহ্য পৰম্পৰা ইয়াতে আমাৰ তোৰণ মানে ডাঙৰ তোৰণ 4খন আছে তাৰে ভিতৰত এইখন হৈছে মূল তোৰণ এইখনৰ আপোনাৰ দৈৰ্ঘ্যটো আছে 106 ফুট আৰু উচ্চতাটো আছে আপোনাৰ 28 ফুট কিন্তু ইয়াৰে ফ্ৰণ্টত মানে আপোনাৰ কিছু ডেক'ৰেশ্যন থাকিব ইয়াত যেনিবা ধৰক শৰাই এখন থাকিব এটা থিম এটা ৰখা হৈছে থিমটো এনেকুৱা যে শংকৰী কলা কৃষ্টিৰ যিখিনি বস্তু থাকিব এই মাজৰ ভাগত থাকিব ইয়াতে সোঁহাতে গায়ন এই বাওঁহাতে গায়ন বায়ন থাকিব আৰু তাৰ ফ্ৰণ্টত আপোনাৰ ডাঙৰ খোল 4টা থাকিব একেবাৰে ওপৰৰ ভাগত থাকিব আপোনাৰ আমাৰ যিখন গুৰু আসন সিংহাসন বুলি কয় সেইটো থাকিব মূল তোৰণখনিৰ উপৰিও সংঘৰ ৰাজ্যিক অধিৱেশন উপলক্ষে অন্য প্ৰায় 30খন তোৰণ দিয়াৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে তোৰণ নিৰ্মাণ উপসমিতিখনে হৰি ভক্তি দান দিয়া জগত জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম লাইভ 24 হেনয়